বিশ্বনাথত প্ৰশাসনে উচ্ছেদৰ জাননী দিয়া ৩০৭টা পৰিয়ালেই ভাৰতীয় নাগৰিক। এই মন্তব্য নেমছু সভাপতিৰ। বিশ্বনাথ জিলা প্ৰশাসনে বিশ্বনাথ সমষ্টিৰ ননকে জাপৰিগুৰিৰ ৩০৭টা পৰিয়ালক উচ্ছেদৰ জাননী দিয়াৰ পিছতেই সৰব হৈছে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ নেমছু। বিশ্বনাথ সমষ্টিৰ ননকে জাপৰিগুৰিত উচ্ছেদ কৰিবলৈ ওলোৱা গোটেই মানুহখিনিয়ে ভাৰতীয় নাগৰিক। তেওঁলোকৰ লগত আছে 1951 চনৰ নথিপত্ৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সংখ্যালঘু লোকসকলক একপক্ষীয়ভাৱে উচ্ছেদ কৰিবলৈ ওলাইছে। গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া এটা জাতিক টাৰ্গেট কৰি বাংলাদেশীৰ লেবেল লগায়, এয়া অত্যন্ত দুৰ্ভাগ্যজনক। প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে কেৱল মাত্ৰ সন্দেহযুক্ত বাংলাদেশী ডি ভোটাৰ এইকেইটা শব্দৰ কাৰণে নেতা হৈ মুখ্যমন্ত্ৰী হৈ আহিছে। হিমন্ত বিশ্ব শৰ্মাই কোনো আইন কানুন আৰু সংবিধান নামানে। আজি বিশ্বনাথত উপস্থিত হৈ এই মন্তব্য কৰে নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে। লগতে নেমছুৰ সভাপতিগৰাকীয়ে বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ প্ৰশাসনে উচ্ছেদৰ জাননী দিয়া ৩০৭টা পৰিয়ালৰ লগত বাৰ্তালাপ কৰাৰ লগতে হ'বলগীয়া উচ্ছেদিত অঞ্চল পৰিদৰ্শন কৰে। তাৰ পিছতেই বিশ্বনাথ জিলা আয়ুক্তকো সাক্ষাৎ কৰি কেইবাটাও দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে। বৰ্তমান অসমত আইন কানুন বোলা এটা বস্তু নাই। অসমত এতিয়া আইন দুটা চলি আছে। এটা হৈছে আমাৰ হিন্দু ভাইসকলক সন্তুষ্ট কৰাৰ কাৰণে আইন, এটা হৈছে মুছলমানসকলক অত্যাচাৰ কৰাৰ কাৰণে আইন। আৰু মুছলমান মানুহক চাই এই অত্যাচাৰী আইনটো হিমন্ত বিশ্ব শৰ্মাই চলাই আছে। চাওক, আপুনি যিমানেই বিৰোধ কৰক, সংখ্যালঘু অঞ্চলত যিসমূহ ঠাইত তেওঁ উচ্ছেদৰ জাননী দিছে বা চলাইছে কৰক, চৰকাৰৰ মুৰব্বী হিচাপে এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ শুনা দৰকাৰ আছিল। নিৰ্বাচিত চৰকাৰ হয়, ৰাইজে ভোট দি বনোৱা চৰকাৰ। ৰাইজে কিয় বনায়? ৰাইজক সুখত ৰাখিব লাগে, ৰাইজক নিৰাপত্তা দিব লাগে। কিন্তু ক্ষমতাৰ অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংখ্যালঘু লোকসকলক উচ্ছেদ কৰি আছে। আৰু এই উচ্ছেদ অকল আদানী আম্বানীৰ স্বাৰ্থত কৰি আছে। আপোনালোকে চাব, অহা 8 আৰু 10 বছৰ পাছত অসমত আদানী আৰু আম্বানীৰ ৰাজত্ব চলিব। কিছুমান মানুহে আনন্দ ফূৰ্তি কৰি আছে যে সংখ্যালঘু লোকসকলক উচ্ছেদ কৰি আছে। সংখ্যালঘু লোক নহয়, বিভিন্ন ঠাইত মানুহে নজনাকে, অপপ্ৰচাৰ নোহোৱাকে বহু মাটি, কাৰ্বি আংলঙৰ পৰা আৰম্ভ কৰি আপোনাৰ বৰঝাৰৰ পৰা আৰম্ভ কৰি উজনি অসমৰ বিভিন্ন ঠাইত, আনকি বালিপৰাটো ৰামদেৱক দিছে। কিছুমান মানুহ নজনাকে বহু হিন্দু মানুহৰ মাটি অধিগ্ৰহণ আৰু উচ্ছেদ কৰি আদানী আম্বানীৰ কাৰণে ইতিমধ্যে সাজু কৰিছে। এই হাঁহি থকা মানুহসকল 10 বছৰ পিছত কিন্তু অনুভৱ কৰিব যে আমি যিটো হাঁহিছিলো, এই হাঁহিটো আমাৰ ভুল আছিল। হিমন্ত বিশ্ব শৰ্মা মানৱ জাতিৰ শত্ৰু। আমি ভাবি আছিলো সংখ্যালঘুৰ শত্ৰু নহয়, মানৱ জাতিৰ শত্ৰু। বৰ্তমান মানৱতা নাই, বৰ্তমান অকল দাদাগিৰি চলি আছে। হিটলাৰেও কিন্তু এটা সময়ত বহু দাদাগিৰি কৰিছিল, তাৰপিছত নিজে নিজে পৃথিৱীৰ পৰা বিদায় ল'ব লগা হৈছে। গতিকে মই সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ তাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী, নিৰ্বাচিত মুখ্যমন্ত্ৰী যেতিয়া মানে এটা জাতিক টাৰ্গেট কৰি বাংলাদেশীৰ লেবেল লগাই দিয়ে, বৰ দুৰ্ভাগ্যজনক কথা। আৰু মই কৈছো যে এইটো নিৰ্বাচন কেন্দ্ৰিক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত দুটা ভাগত বিভক্ত কৰিব বিচাৰিছিল মানুহখিনি, হিন্দু আৰু মুছলমান, যাতে মুছলমানসকলক অত্যাচাৰ কৰিলে হিন্দুখিনিয়ে ভাল পায়। তাৰ কাৰণে এওঁলোক বাংলাদেশী বুলি কৈ থাকে। আমিতো কৈছোই, কোনোবা যদি বাংলাদেশী আছে 1971 চনৰ 25 মাৰ্চৰ পিছত কোনোবা যদি আহিছে, খেদাই দিয়ক, আমাক খবৰ দিয়ক, নেমছুক খবৰ দিয়ক, আমি চৰকাৰক গতাই দিম। কিন্তু কোনোবাই মাৰপিট কৰিব, অত্যাচাৰ কৰিব, ঘৰ ভাঙি দিব, মছজিদ, মাদ্ৰাছা, ঈদগাহ, কবৰস্থান সকলো ভাঙি দিব, এয়া কেনেকুৱা চলিছে? এটা অৰাজকতা। এইবোৰ বন্ধ কৰিব লাগে। বাংলাদেশী যদি আছে খেদক, কিন্তু স্থানীয় মানুহক যাতে অত্যাচাৰ নকৰে বাংলাদেশীৰ নামত। এইটো তেওঁলোকৰ ৰাজনৈতিক এটা বক্তব্য, যিটো আগৰ পৰা চলি আহিছে আৰু চলিয়ে থাকিব। এইটো এই শব্দকেইটা যদি নাথাকে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰে পৰৱৰ্তী সময়ত। এই বাংলাদেশী শব্দই হয়তো এই উচ্ছেদেই মুখ্যমন্ত্ৰী বনাব বুলি তেওঁ ধাৰণা কৰিছে, যাৰ কাৰণে মুছলমানসকলৰ ওপৰত অত্যাচাৰ কৰি আছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে উজনিত কিছুমান মানুহক, চান্দাজীৱী কেইজনমান মানুহক মূৰৰ ওপৰত উঠাই দিছে, যাৰ বাবে এওঁলোকে কি কৰি আছে? অত্যাচাৰ চলাই আছে। এওঁলোক ক'ৰ মানুহ? এওঁলোকতো অসমৰ মানুহ।
আমি আজি অসমৰ ডিজিপি গৰাকীক আমি আজি স্মাৰকপত্ৰ দিম আৰু এইটো বন্ধ কৰিবলৈ আমি দাবী জনাম। কাৰণ এওঁলোক ভাৰতীয় মানুহ। সংবিধানে কৈছে যে ভাৰতীয় মানুহক কোনো অত্যাচাৰ কৰিব নোৱাৰিব, আৰু যদি অত্যাচাৰ কৰে সেইটো ইলিগেল হ'ব। আৰু সেই ইলিগেলকাৰীক বা আক্ৰমণকাৰীক মানে শাস্তি দিয়াৰ দায়িত্ব কিন্তু অসম আৰক্ষীৰ। অসম আৰক্ষী কিয় নীৰৱ হৈ আছে? ভাবুকি দিয়াৰ পিছতো, ঘৰে ঘৰে গৈ অত্যাচাৰ কৰাৰ পিছতো কিন্তু অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। চৰকাৰ আৰু এইসকল এতিয়া এটা মুদ্ৰাৰ ইপিটি হৈ আছে, যাৰ কাৰণে অসম আৰক্ষীয়ে হয়তো এওঁলোকে গ্ৰেপ্তাৰ কৰা নাই। আমি আজি ডিজিপি মহোদয়ক স্মাৰকপত্ৰ দিম। যদি এওঁলোকে গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে আমি আইনৰ আশ্ৰয় চাপিম, আমি উচ্চ ন্যায়ালয় যাম, প্ৰয়োজন হলে আমি উচ্চতম ন্যায়ালয়লৈ যাম। কিন্তু মানুহে মানুহক অত্যাচাৰ কৰিব নোৱাৰে। আৰক্ষী এই ক্ষেত্ৰত কঠোৰ হ'ব লাগিব। তেওঁলোকৰ দায়িত্ব আছে, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো বজাই ৰখাৰ দায়িত্ব তেওঁলোকৰ। তেওঁলোকে চকুত চশমা লগাই বহি থাকিলে নহ'ব নহয়, এইবোৰ কণ্ট্ৰল কৰিব লাগিব। গতিকে চাওক, এই উৎসাহ আমি বন্ধ কৰাৰ আমি দাবী জনাওঁ, কিন্তু আমাৰ কথা কোনেও নুশুনে, বন্ধ কোনেও নকৰিব। কিন্তু তথাপি আপোনালোকৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাওঁ যে মানৱীয় স্বাৰ্থত অগণতান্ত্ৰিক অমানৱীয় উৎসৱটো বন্ধ কৰক। এওঁলোক সম্পূৰ্ণ ভাৰতীয় নাগৰিক। এই যিটো বিশ্বনাথ অঞ্চলৰ মানুহখিনি 1977 চনত কোষেশ্বৰ বৰা ডাঙৰীয়া যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল, তেতিয়া এই ভূমিহীন লোকসকলক, গৰাখহনীয়াৰ কবলত পৰা এই ভূমিহীন লোকসকলক ইয়াতে বসতি দিছিল, বসবাস কৰিবলৈ ঠাই দিছিল। এওঁলোক 18শ শতিকাৰ পৰা ইয়াত বসবাস কৰি আছে, কিন্তু কিছুমান ভুলত এইবোৰ কৰি আছে। বহু লোক আছে তেওঁলোকে ভূমি ক্ৰয় কৰিছিল। এটা সময় আছিল মানুহে বিশ্বাসত মাটি দি দিছিল, কোনো কাগজ কৰিব নালাগিছিল। কিছুমানে গাঁৱলীয়া কাগজ কৰিছিল, কিছুমানে তামোল পাণ দিয়েই আপোনাৰ ভূমি মানে আদান প্ৰদান কৰিছিল। কিন্তু সেই যুগটো এতিয়া নাই। আমাৰ মানুহখিনি অলপ অশিক্ষিত হোৱাৰ কাৰণে মানে এই ভূমিৰ সম্পূৰ্ণ নথি পত্ৰ পূৰণ নহল, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই সুযোগ লৈছে। হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া ডক্টৰ ইঞ্জিনিয়াৰ নাই, আমাৰ মানুহ এতিয়া ভূমিহীন কৰিব বিচাৰিছে। আৰু মানে শেষ শ্ৰেণী, দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰি এই জাতিটো যাতে মানে উঠি আহিব নোৱাৰে, এওঁলোকক ভিকাৰী জাতিলৈ ৰূপান্তৰিত কৰাৰ এটা পৰিকল্পনা কৰিছে হিমন্ত বিশ্ব শৰ্মা। চতিয়াৰ পৰা চাহিদুল ইছলাম ৰিপৰ্ট, JBP ভাৰত।